নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি অসমৰ 7খন ৰাষ্ট্ৰীয় উদ্যান চাম। মনত ৰাখিবা, এইখন ৰায়মনা নেশ্যনেল পাৰ্ক, এইখন কোকৰাঝাৰ জিলাত অৱস্থিত আৰু ই সোণালী বান্দৰৰ কাৰণে বিখ্যাত। এইখন মানস নেশ্যনেল পাৰ্ক, এইখন কোকৰাঝাৰ, বাক্সা আৰু চিৰাং জিলাত অৱস্থিত আৰু ই বাঘৰ কাৰণে বিখ্যাত। এইখন ওৰাং নেশ্যনেল পাৰ্ক, এইখন শোণিতপুৰ আৰু দৰং জিলাত অৱস্থিত। তাৰপিছত এইখন নামেৰি নেশ্যনেল পাৰ্ক, এইখন শোণিতপুৰ জিলাত অৱস্থিত আৰু ই দেওহাঁহৰ কাৰণে বিখ্যাত আৰু ই অসমৰ আটাইতকৈ সৰু নেশ্যনেল পাৰ্ক। এইখন ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, এইখন তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত আৰু ই বনৰীয়া ঘোঁৰাৰ কাৰণে বিখ্যাত। এইখন দিহিং পাটকাই নেশ্যনেল পাৰ্ক, এইখন এলিফেণ্টৰ কাৰণে বিখ্যাত। এইখন কাজিৰঙা নেশ্যনেল পাৰ্ক, এইখন আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্ক অসমৰ আৰু ই কাৰ্বি আংলং, গোলাঘাট আৰু নগাঁও জিলা আৱৰি আছে আৰু ই এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত। থেংক ইউ।